আজিৰ দিনটো বিশেষত্ব বুলি ক'লে আজিৰ দিনটোতো ৰ'দ দিছিলে কেইবাদিন ধৰি বতৰটো সেমেকা ডাৱৰীয়া নিচিনা হৈ থকাৰ কাৰণে কাম বন কৰিবলৈ একেবাৰে মন যোৱা নাছিলে। আজি কিন্তু বহুত বেছি ভাল লাগিলে কাম বন কৰি, বিশেষকৈ চাফ চিকুণ যিহেতু ৰ'দ দিলে কৰি ভাল লাগে। আমাৰ আকৌ এখন বাৰাণ্ডা বনাইছিলোঁ সৰুকৈ, সেই বাঁহৰ বাৰাণ্ডাখন বনাইছিলোঁ, বাৰাণ্ডাখন মচা নাছিলোঁ ভালকৈ। আজি অলপ গোবৰ আৰু মাটি মিলাই মচিলোঁ আৰু বাৰীখনো চাফা কৰিলোঁ। য'তে ত'তে জাবৰ জোঁথৰ হৈ আছিলে, যিহেতু সৰু পোৱালি থকাৰ কাৰণে মানে কৰিবলৈ সময়ে নাপাওঁ আৰু ৰ'দ দিলেহে কৰিবলৈ ভাল লাগে। যিমান যি হ'লেও বৰষুণ দি থাকিলে এনেকৈ সেমেকা বতৰত চাফ চিকুণ কৰিও ভাল নালাগে। আজি বতৰটো দেখি ইমানেই ভাল লাগিলে যেন ভাবিলোঁ আজি চাফাই কৰোঁ বুলি। আৰু অকণমানিতো আজি ৰ'দ দিছিলে, যিহেতু যথেষ্ট সময় হ'লে 3 ঘণ্টামান সময় দিলে আৰু একদম বহুত বহুত ধন্যবাদ শুই দিয়াৰ কাৰণে, কাৰণ নহ'লে মই ঘৰৰ কাম একোৱে কৰিবলৈ নোৱাৰোঁ। তাৰ কাৰণে গোটেই বাৰীৰ জাবৰ জোঁথৰ যিমান আছিলে এক জেগাত জমা কৰিলোঁ। জমা কৰি সেয়া আৰু আগবেলাটো জমা কৰি থৈ দিলোঁ শুকাবৰ কাৰণে, ধুনীয়াকৈ শুকালে। আৰু পিছবেলা সময়ত এতিয়া সেয়া জুই জ্বলাই দিছোঁ, পলিথিন তাৰপিছত বাঁহৰ জাবৰ জোঁথৰ এইবিলাক যিহেতু জেওৰা কাম কৰিছিলে আৰু বাৰাণ্ডাৰ কাম কৰোঁতে বাঁহৰ যিখিনি কামি চাচোঁতে মানে তাৰ থাকি গৈছিলে, সেইখিনিও চব মানে জ্বলাই দিছোঁ একেলগে চব একেখিনিতে। কাৰণ য'তে ত'তে পৰি থাকিলে ল'ৰা ছোৱালীবোৰ দৌৰি থাকে, খেলি থাকে, ভৰি হাতে সোমাব আৰু দেখিবলৈও ভাল নালাগে। মনটোৱে কিবা কিবিখন লাগি থাকে, যিহেতু ঘৰখন মানে লেতেৰা হৈ থকা মানে বিশৃংখল, মানে নিজৰ মনবোৰো মানে অশান্তি, কিবা এটা বিশৃংখল লাগে, মানে চিনচিয়াৰ নালাগে। সেয়েহে আৰু আজি যিহেতু ইমান ধুনীয়া বতৰ আৰু সেইকাৰণে চাফ চিকুণ কৰিয়ে দিলোঁ আৰু এয়া জ্বলাই দিলোঁ। ধুনীয়াকৈ জ্বলিছে এতিয়া শুকাই যোৱা পাতবোৰ আৰু এয়া পলিথিন জাবৰ জোঁথৰ, আৰু বাৰীখনো অকণমান চাফা লাগিছে, ভাল লাগিছে। এয়া আৰু ৰ'দো দিছিলে যিহেতু, আৰু কাপোৰো ধুবলগীয়া আছিলে যথেষ্টখিনিয়ে, কাপোৰখিনিও ধুলোঁ, ধুই মেলি শুকালে আৰু ভিতৰলৈ লৈ গ'লোঁ। দুটামান কাপোৰ শুকাবলৈ বাকী আছে এতিয়াও। আৰু সেইয়া বাৰীখনতো মানে ফুলৰ টাববোৰ একেবাৰে বেয়া হৈ গৈছে, য'ত ত'ত পৰি আছে। কিমান দিন হ'ল যে চিজিল নকৰা ঘৰখন। অকণমানি পোৱালিটো অহাৰে পৰা একেবাৰে মই ঘৰখন চাফা কৰিবই নোৱাৰা হৈ থাকিলোঁ, সময়ে নাপাওঁ যিহেতু অকণমানিৰ লগত লাগি থাকোঁতে। অকণমানিটোক এয়া জোলনাতে থৈ লৈছোঁ আৰু পিছবেলা টাইমকণতো সি আমনি কৰা নাই বাৰু, জোলনাতে ধুনীয়াকৈ সুমুৱাই থৈ দিছোঁ আৰু সোমাই আছে, সাৰ পাই আছে বাৰু, খেলি আছে। বহুত বহুত ধন্যবাদ আজি কাম কৰিবলৈ ইমানখিনি সময় দিয়াৰ বাবে। আৰু ঘৰখন চাফ চিকুণ কৰিলে নিজৰ মনটো যিহেতু বহুত ফৰকাল আৰু ভাল লাগে। আজিলৈ আহোঁ দিয়ক, টাটা বাই বাই।